নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ গঠন হ'লে গ্ৰেড 2 কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি হ'ব। যদি আমি পূৰ্বৰ সপ্তম দৰমহা আয়োগলৈ চাওঁ, সেই অনুযায়ী 1-1-2024 পৰা অষ্টম দৰমহা আয়োগ গঠন হ'ব লাগে। সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ আছিলে 2.58 আৰু সেই অনুযায়ী বেচিক চেলাৰী ষ্টাৰ্ট হৈছিলে 18,000 পৰা। পূৰ্বত ষষ্ঠ দৰমহা আয়োগত 7,000 আছিলে, তাৰ লগত 2.58 ফিটমেণ্ট ফেক্টৰ পূৰণ কৰিলে 17,990 হয় আৰু কমিশ্যনে এইটো ৰাউণ্ড ফিগাৰ কৰি 18,000 কৰিছিল। অৰ্থাৎ সপ্তম দৰমহা আয়োগত এতিয়া ন্যূনতম চেলাৰী 18,000 টকা পায়। যদি অষ্টম দৰমহা আয়োগ গঠন হয় তেতিয়া ন্যূনতম চেলাৰী কিমান হ'ব? আমি ইতিমধ্যেই ক্লাছ 1ৰ কৰ্মচাৰীসকল গ্ৰেড 1ৰ কৰ্মচাৰীসকলক লৈ এটা ভিডিঅ' দিছোঁ। আজি আমি গ্ৰেড 2ৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ উদাহৰণস্বৰূপে তেওঁলোকৰ কিমান বৃদ্ধি হ'ব আৰু অষ্টম দৰমহা আয়োগ হ'লে ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি হ'ব সেই সম্পৰ্কতো আমি আলোচনা কৰিম। যদিও বহু বিশেষজ্ঞই ক'ব বিচাৰে যে 1.92 হ'ব পাৰে ফিটমেণ্ট ফেক্টৰ আৰু 2.86 ফিটমেণ্ট ফেক্টৰৰ ডিমাণ্ড কৰা হৈছে, কিন্তু 2.86 যদি ফিটমেণ্ট ফেক্টৰ হয় তেতিয়া নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন যথেষ্টখিনি বৃদ্ধি পাব। কিন্তু বৰ্তমান যদি আমি পৰিৱেশ পৰিস্থিতি চাওঁ, 1.85 এক গ্ৰহণযোগ্য ফিটমেণ্ট ফেক্টৰ সেই বুলি আমি ক'ব পাৰোঁ। সকলোখিনি নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত, চৰকাৰৰ বিত্তীয় অৱস্থাৰ ওপৰত। গতিকে আমি আজিৰ এই ভিডিঅ'টোত আমি 1.85 ধৰি পেলাই গ্ৰেড 2 কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি হ'ব তাৰ এক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। প্ৰতি 10 বছৰৰ মূৰে মূৰে কৰ্মচাৰীসকলৰ পে' কমিশ্যনসমূহ ৰিভিজন হয়। সপ্তম দৰমহা আয়োগ 1-1-2016 পৰা কাৰ্যকৰী হৈছিল সপ্তম দৰমহা আয়োগ, আৰু সেই হিচাপত 10 বছৰৰ মূৰত 1-1-2024 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে আৰু আশা কৰা হৈছে আগন্তুক 2025 চনৰ বাজেটত চৰকাৰে এই সম্পৰ্কত এটা ভাল খবৰ কৰ্মচাৰীসকললৈ দিব। আৰু সপ্তম দৰমহা আয়োগত 3.68 ফিটমেণ্ট ফেক্টৰ যদিও ডিমাণ্ড কৰা হৈছিল, 2.57 ফিটমেণ্ট ফেক্টৰ প্ৰদান কৰা হৈছিল। গতিকে এতিয়া যদিও 2.86 ফিটমেণ্ট ফেক্টৰ ডিমাণ্ড কৰা হৈছে, চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কিমান হ'বগৈ ফিটমেণ্ট ফেক্টৰ। আৰু এতিয়া বৰ্তমান 53% DA লাভ কৰি আছে। যদি 1-1-2024 হয়গৈ 60+ বা 62% মান DA হ'বগৈ। বৰ্তমান কৰ্মচাৰীসকলে 53% DA লাভ কৰি আছে আৰু পেঞ্চনাৰসকলে 53% DR অৰ্থাৎ ডিয়াৰনেছ ৰিলিফ লাভ কৰি আছে। উদাহৰণস্বৰূপে আমি RPSC ছেকেণ্ড গ্ৰেডৰ এজন মানুহৰ বৰ্তমান চেলাৰী যদি চাওঁ, তেওঁলোকৰ বৰ্তমান বেচিক হয় 37,800 টকা আৰু বৰ্তমান DA লাভ কৰে 53%। সেই হিচাপত তেওঁ DA হ'ব 20,034 টকা। HR বৰ্তমান 10% 3780 আৰু টোটেল হ'বগৈ তেওঁ আটাইকেইটা যোগ কৰিলে 61,614। বৰ্তমান সপ্তম দৰমহা আয়োগ হিচাপত তেওঁ বৰ্তমান কাৰেণ্ট চেলাৰী 61,614 লাভ কৰি আছে। গতিকে আমি অষ্টম দৰমহা আয়োগ যদি গঠন হয় আৰু ফিটমেণ্ট ফেক্টৰ যদি 1.85 হয়, গতিকে এই ক্লাছ 2 RPSC ছেকেণ্ড গ্ৰেডৰ এই কৰ্মচাৰীজনৰ দৰমহা কিমান বৃদ্ধি হ'ব। আপোনালোকে নিশ্চয় জানে বেচিকৰ লগত আমি যিটো ফিটমেণ্ট ফেক্টৰ হয় তাক পূৰণ কৰি দিব লাগে আৰু নতুন যিহেতু পে' কমিশ্যন এটা হ'লে DAটো 0 হৈ যায়, ছমাহৰ পিছতে বৃদ্ধি হয় আৰু HRও 9%লৈ কমি যায়। গতিকে যোৱাবাৰ ক্ষেত্ৰত এনেধৰণৰ হৈছিল। গতিকে আমি তেনেদৰে কেলকুলেশ্যন কৰি আপোনালোকক দেখাম, আপোনালোকে নিশ্চয় জানে। আৰু প্ৰতি ছমাহৰ মূৰে মূৰে 3% 4% কৈ DA বিলাক বৃদ্ধি হয়। 3% 4% DA বৃদ্ধি হয়, সেই হিচাপত আমি কেলকুলেশ্যন কৰিলে 2024 যদি আমি 1-1-2024 হয় 62% মান DA হ'বগৈ। আৰু আমি এতিয়া হিচাপ কৰি চালে দেখিম যে তেওঁৰ বেচিক আছিলে 37,800, তাৰ লগত আমি ফিটমেণ্ট ফেক্টৰ 1.85 পূৰণ কৰি দিলোঁ, তেতিয়া হ'লগৈ 69,930। আৰু যিহেতু নতুন পে' কমিশ্যন হ'লে DA 0 হৈ যায় আৰু HRটো 9%লৈ কমি যায়, সেই হিচাপত 6290 তেওঁ HR হ'ব। টোটেল 76,223 হ'বগৈ। অৰ্থাৎ তেওঁ পূৰ্বত যিমান দৰমহা লাভ কৰিছিল তাতকৈ কিমান বৃদ্ধি হ'ল। আপোনালোকে পূৰ্বৰ যিটো দৰমহা আছিলে তাৰ পৰা এইটো মাইনাছ কৰি দিব, মাইনাছ কৰি দিলে আপোনালোকে গম পাব। গতিকে আজি উদাহৰণস্বৰূপে আমি RPSCৰ ছেকেণ্ড গ্ৰেডৰ এজন কৰ্মচাৰী বেচিকত তেওঁ কিমান দৰমহা বৃদ্ধি হ'ব অষ্টম দৰমহা আয়োগ হ'লে, আৰু ফিটমেণ্ট ফেক্টৰ 1.85 আমি ধৰিছোঁ। যদি ইয়াতকৈ বেছি হয় নিশ্চয় ইয়াতকৈ বেছি বৃদ্ধি হ'ব।
সৰ্বসন্মতভাৱে বিশেষজ্ঞসকলে কেলকুলেশ্যন কৰি তেওঁলোকে ক'ব বিচাৰে যে 1.92 এটা এভাৰেজ হ'ব পাৰে। আমি যিহেতু তাতকৈ কিছু কমাই ধৰিছোঁ 1.85, গতিকে এই কথাটো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত। আপোনালোকে নিশ্চয় বুজি